নমস্কাৰ। প্ৰান্তিকা ই কাব্যালোচনীৰ পৰিয়ালৰ তৰফৰ পৰা কাব্যঋষি নীলমণি ফুকনদেৱৰ তেওঁৰ বিদায় পৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তেওঁৰে এটি কবিতা মই প্ৰিয়ম্পিয়া শইকীয়াই আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনামা সূৰ্য হেনো নামি আহে এই নদীয়েদি। কবি নীলমণি ফুকন। ৰাতি হ'লে সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰক্তক্ষীমা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলত নাই। হয়তো অদৃশ্যই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰে পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি চৰাইবোৰে কেনেকৈ কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকু মুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে, সূৰ্যই কথা ক'ব, সূৰ্যই এটা আমাক উত্তৰ দিব। ধন্যবাদ।